সাইনাসিস মানে আমি আমাৰ যিটো মূৰৰ যিটো আমাৰ হাড়খিনি আছে ন, নাকৰ ওচৰৰ যিখিনি হাড়খিনি তাত সেইখিনি ফুপুলা, তাৰমানে তাত কেভিটি কিছুমান আছে। এই কেভিটিবোৰ কিয় থাকে মানে আমাৰ মানে যিখিনি স্কালটো আমাৰ মূৰৰ অংশটো লাইট কৰি ৰাখিবৰ কাৰণে আৰু বতাহ আদান প্ৰদানৰ কাৰণে থাকে। সেই চাইনাছ মানে সেইটোকে বুজায়। আৰু সেই চাইনাছবোৰত যদি ধৰক পানী জাতীয় যদি কালেকশ্যন হয়, কিবা ইনফেকশ্যন কিবা ইনফ্লেমেশ্যনৰ কাৰণে কালেকশ্যন হ'ব, দাঁতকে পানী জমা হয়, তেতিয়া এইটো চাইনাচাইটিছ বোলা যায়। কজেছ বুলি যদি আমি চাইনাচাইটিছক কওঁ, কজেছ মানে বহুত ধৰণৰ হ'ব পাৰে, যেনেকে বেক্টেৰিয়েল বা ভাইৰেল। আমাৰ যেনেকে কমন কল্ড হয় ভাইৰেল, সেই ভাইৰেল যদি ৰাইনাইটিছ যদি বহুত প্ৰলং হৈ যায়, ধৰক দুসপ্তাহতকে বেছি হলে কেতিয়াবা তেনেকুৱা ধৰণেও চাইনাচাইটিছ হয়। এডিনইড বুলি এটা টনচিলৰ টিস্যু থাকে নাকৰ পাছফালে, সেই এডিনইডছৰ কাৰণেও সেই নাকৰ চিক্ৰিচনছ খিনি ক্লিয়াৰ নহয় ভালকে, তেতিয়াও ধৰক চাইনাচাইটিছ হোৱা দেখা যায়। ফাংগল চাইনাচাইটিছো এটা আছে, আমি কভিডৰ সময়ত বহুতখিনি শুনা পাইছিলো যে ফাংগল চাইনাচাইটিছ হৈ আছে বহুতৰ। ত' তেনেকুৱা মেইনলি সেই বেক্টেৰিয়েল ফাংগল এনেকেই হয় চাইনাচাইটিছ। Sinusitis vulnerable mainly যিবোৰ মানুহ খুব এলাৰ্জিক হয়, that is one cause, that is they are very prone। আৰু ল'ৰা ছোৱালী যেনেকে ক'লো খুব এডিনইডছ যাৰ থাকে তেওঁলোকো খুব prone। আৰু কিছুমান ইমিউনোছাপ্ৰেচেন্টছ খাই থকা মানুহখিনি খুব, যেনেকে ধৰক কিছুমানে ৰিমেটইড আৰ্থৰাইটিছৰ কাৰণে বা ধৰক ডায়েবেটিক্স, আৰু কিছুমানে মানে কিছুমান কেমোথেৰাপি লৈ থাকে, তেওঁলোকে চাইনাচাইটিছত prone। আৰু কিছুমান বেমাৰ আছে যেনে চিষ্টিক ফাইব্ৰোচিছ বুলি কওঁ, কিছুমান ইমিউনোডেফিচিয়েঞ্চি কিছুমান ধৰক বেমাৰ থাকে, তেওঁলোকৰো চাইনাচাইটিছ হয়। ডায়েগনচিছ বুলি যদি আমি কওঁ চাইনাচাইটিছৰ, প্ৰথমতে যেতিয়া ডক্টৰে দেখে যে চিমটমছ কিছুমান থাকে, যেনেকে হেডেক, ধৰক ফেচিয়েল পেইন, মুখৰ এনেকে এইখিনি জেগাত খুব পেইন, হেভিনেছ হয় মূৰত। তাৰপিছত আমি যেতিয়া পেচেণ্ট চাওঁ তেতিয়া দাঁত কিছুমান হেঙো নাকৰ যিবোৰ চাইনাছৰ এন্ট্ৰেন্সত দেখা পাওঁ। ত' সেইখিনিও এটা ডায়েগনচিছ। নেজল এণ্ডোস্কপি কৰিলে আমি সেইটো দেখা পাওঁ। প্লাছ আমি যেতিয়া ধৰক চিটি স্কেন বা এক্সৰে কৰো নহয়, তেতিয়া ধৰক খালি যিবোৰ বতাহ থকা জেগাবোৰত য'ত ব্লেক হ'ব লাগে শ্বেডোটো, তাতে আমি হেজি শ্বেডো পাওঁ, মানে অলপ ধৰক অলপ পানী চানী থকা নিচিনা দেখা পাওঁ দাঁত, তেতিয়াও সেই ডায়েগনচিছ কৰো। চ' মেইনলি ক্লিনিকেলি আমি যেতিয়া দেখা পাওঁ পেচেণ্টক, তাৰপিছত নেজল এণ্ডোস্কপিক ফাইণ্ডিংছ থাকে আৰু চিটি স্কেন বা এক্সৰে, এই তিনিটা ধৰণৰ মানে হেল্প লৈ পেলাই আমি ডায়েগনচিছ কৰো। সিজনেল চেঞ্জেছ বুলি যদি কৰে আপুনি, সিজনেল মেইনলি মনচুন যিটো চিজন তাত বেছিকে দেখা যায়। কাৰণ মনচুন চিজনত যেতিয়া হিউমিডিটি বাঢ়ে নহয়, তেতিয়া ধৰক আপোনাৰ বেক্টেৰিয়েল ইনফেকশ্যনছবোৰ বেছি হোৱা যায়। আৰু ট্ৰিগাৰ যদি কয় বুলি কয়, ট্ৰিগাৰ হয় যদি ধৰক খুব মানে এলাৰ্জিক মানুহবোৰৰ বেছি ট্ৰিগাৰ হয়। আৰু ধৰক বেছি ঠাণ্ডা বেছি গৰম, কিছুমানৰ যাৰ মানে কোল্ড এলাৰ্জি থাকে ন, তেওঁলোকৰো এই চাইনাচাইটিছ কিবা ট্ৰিগাৰ হয়। আদাৰৱাইজ বাকীখিনি ৰিজনছ আপোনাক ক'লোৱে মই। চাইনাচাইটিছ ইউজুৱেলি যদি মানে ধৰক একিউট, এতিয়া ধৰক চাইনাচাইটিছ দুই ধৰণৰ আছে দেই, একিউট চাইনাচাইটিছ আৰু ক্ৰনিক। যদি 12 সপ্তাহ তলত যদি চিমটমছ হয় ন, ডিউৰেশ্যন লেছ দেন 12 উইকছ, তেতিয়া ধৰক একিউট চাইনাচাইটিছ। একিউট চাইনাচাইটিছত মেইনলি আমাৰ মেডিকেশ্যনছ দিয়া হয়, এণ্টিবায়টিক্স বা ধৰক মানে বেলেগ ধৰণৰ নেজল স্প্ৰে থাকে, ষ্টেৰইড স্প্ৰেজ আৰ ভেৰি ইফেক্টিভ, তো সেইখিনি দিয়ে ভাল হৈ যায়। কিন্তু ক্ৰনিক যেতিয়া হয়, ক্ৰনিক হলে আমি ধৰক চিটি স্কেনতো ডায়েগনজ কৰো। ক্ৰনিক চাইনাচাইটিছ বোলে মানে বছৰত বোলে 3বাৰ 4বাৰকে হৈ আছে, তেতিয়া কেতিয়াবা আমাৰ চাইনাছ চাৰ্জাৰীও কৰিব লাগে, এণ্ডোস্কপিক চাইনাছ চাৰ্জাৰী। তেতিয়া ধৰক সেইটো এটা ট্ৰিটমেণ্ট হয়। আদাৰৱাইজ ধৰক একিউট হলে মেডিকেশ্যনছতে ভাল হৈ যায়। প্ৰথম কথা হ'ল যেতিয়াই ধৰক কমন কল্ড হয় নহয়, এই কমন কল্ডৰ পৰাই দেখা যায় যে একিউট চাইনাচাইটিছবোৰ ডেভেলপ হয়। চ' কমন কল্ড হলে আপুনি এডিকুৱেট হাইড্ৰেশ্যন, এডিকুৱেট পানী ভালকে খাব লাগে, চুপ খাব লাগে, ৰেষ্ট, এণ্ড অলছ' যদি ষ্টিম ইনহেলেশ্যন, এইখিনি নেজল চেলাইন স্প্ৰে কিছুমান পায়, সেইখিনি ল'ব পাৰে। তো ধৰক সেইখিনি যেতিয়া আমি ক্লিয়াৰ হৈ যায় ন, কমন কল্ডৰ এই এপিছডটো ইন 7 days টাইম, চাইনাচাইটিছ হোৱাৰ চান্সটো কমি যায়।
আৰু do's and don'ts, in our allopathic medicine we do not have particular food that you need to take or avoid. ধৰক কিছুমান যদি আপুনি চেনচিটিভ, আপুনি বোলে চেনচিটিভ ঠাণ্ডা বস্তু খালে বেছি অসুবিধা হয়, বেছি চৰ্দি লাগে, বা ধৰক বেছি এচি এনভাইৰনমেন্টত আপোনাৰ চৰ্দি হোৱাৰ টেণ্ডেঞ্চি থাকে, যদি আপুনি এলাৰ্জিক হয় কিছুমান বস্তুৰ প্ৰতি, ধৰক পলেন বা পলেন এলাৰ্জি, সেইখিনি আপুনি অলপ কেয়াৰ ল'লে হ'ল।